নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। উমৰ খালিদক মুক্তি দিয়ক, এইটো আমাৰ দেশৰ কি ব্যৱস্থা? উমৰ খালিদে কালি বিনা বিচাৰে জেলত 4 বছৰ অতিবাহিত কৰিলে। উমৰ খালিদৰ অপৰাধ কি? উমৰ খালিদক 4 বছৰ আগে গ্ৰেপ্তাৰ কৰা হৈছিল ইউপিএৰ অধীনত। উমৰ খালিদৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছেনে? নাই হোৱা। তেওঁক জামিন দিয়া হৈছেনে? নাই হোৱা। বাৰে বাৰে তেওঁৰ জামিন নাকচ কৰা হৈছে। তেওঁ জামিন পোৱাৰ সম্ভাৱনা দেখিলেই পুলিচে তেওঁৰ ওপৰত অইন এটা কেছ জাপি দিয়ে। 3 বছৰৰ মূৰত নিম্ন আদালতৰ পৰা উচ্চ আদালত হৈ তেওঁৰ কেছটো জামিনৰ বাবে যোৱা বছৰৰ শেষৰ ফালেহে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। তাতে আকৌ হাজাৰটা অথন্তৰ। উমৰ খালিদৰ বিষয়ে সামাজিক আৰু ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱে আজি 4 বছৰ আগতে দ্য প্ৰিণ্টত এক মৰ্মস্পৰ্শী প্ৰবন্ধ লিখিছিল। কালি তেওঁ আৰু এটা চুটি ভিডিঅ' কৰিছে উমৰ খালিদৰ জেলত থকা 4 বছৰ হোৱা উপলক্ষে। উমৰৰ অপৰাধ কি? নে উমৰ খালিদৰ পৰিচয়টোৱেই তেওঁৰ অপৰাধ? মুছলমান হোৱাটোৱেই তেওঁৰ অপৰাধ নেকি? আমাৰ দেশৰ মুছলমানসকলে কিয় বাৰে বাৰে তেওঁলোকৰ দেশানুগত্যৰ প্ৰমাণ দিব লগা হয়? পৃথিৱীৰ ক'ৰবাত কোনো জেহাদীয়ে কিবা অপকৰ্ম কৰিলে আমি কিয় আমাৰ সন্মুখত থকা মুছলমান ব্যক্তিজনৰ প্ৰতি কেৰাহীকৈ চাওঁ? ডিঙত কোনো মুছলমান দুৰ্বৃত্তই এগৰাকী যুৱতীক ধৰ্ষণ কৰিলে আৰু লগে লগে আমি সমগ্ৰ সম্প্ৰদায় এটাক তাৰ বাবে জগৰীয়া কৰিবলৈ উঠি পৰি লাগি গ'লোঁ। তাৰপিছত ইটো ধৰ্ষণৰ খবৰ আহিছে, সিটো ধৰ্ষণৰ খবৰ আহিছে, কিন্তু ধৰ্ষণকাৰীবোৰ যিহেতু আমি হেয় প্ৰতিপন্ন কৰা সম্প্ৰদায়টোৰ লোক নহয়, আমি চুপচাপ আছোঁ। আমি কিয় ইমান সংকীৰ্ণ মনা আৰু সাম্প্ৰদায়িক হৈ গৈছোঁ? উমৰ খালিদ এজন সাহসী প্ৰতিভাৱান ডেকা ল'ৰা। উমৰ খালিদ এজন মুছলমান, কিন্তু তেওঁ এজন ধাৰ্মিক মুছলমান নহয়। তেওঁ দিনটোত 5 বাৰ নামাজ পঢ়া মুছলমান নহয়, কিন্তু তেওঁ নিজৰ মুছলমান পৰিচয়টো স্বাভাৱিকভাৱে লয়। কিয় নল'ব? মুছলমানৰ বিৰুদ্ধে হোৱা বৈষম্যৰ তেওঁ বিৰোধিতা কৰে, কিন্তু তেওঁ সকলো বৈষম্যৰে বিৰোধিতা কৰে। তেওঁ বৈষম্যমূলক কাৰ দুৰ্ঘৰ বিৰোধী আছিল। তাৰ আগতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত কানায়া কুমাৰ, উমৰ খালিদ আৰু অন্যান্যসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰা হৈছিল। সেই গোচৰত ন্যায়ালয়ে কিন্তু কানায়া কুমাৰক দোষমুক্ত ঘোষণা কৰিছিল। উমৰৰ বিৰুদ্ধে কিন্তু যেনে গোচৰ তেনেই থাকিল। কা আন্দোলনৰ সময়ত উমৰে বিভিন্ন ঠাইত তাৰ বিৰুদ্ধে জ্বালাময়ী ভাষণ দিছিল। হিন্দুত্ববাদী আছামে তাৰ সম্পাৰিত ৰূপ চাৰিওফালে প্ৰচাৰ কৰি তেওঁক দেশদ্ৰোহী সজোৱাত ব্যস্ত হৈ পৰিছিল। উমৰৰ বিৰুদ্ধে JNU কৰ্তৃপক্ষই ইমানেই নাৰাজ হৈ পৰিছিল যে তেওঁৰ MPhilৰ গৱেষণা পত্ৰখন তেওঁলোকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পিছত যেনিবা ন্যায়ালয়ৰ হস্তক্ষেপত তেওঁৰ গৱেষণা পত্ৰখন গ্ৰহণ কৰিবলৈ JNU বাধ্য হৈছিল। উমৰ এজন প্ৰতিভাৱান যুৱক। তেওঁৰ অপৰাধ কি? হিন্দুত্ববাদী ৰাষ্ট্ৰৰ কাৰণে উমৰ খালিদৰ অপৰাধ 2টা। 1, তেওঁ মুছলমান। 2, তেওঁ এজন বামপন্থী আদৰ্শত বিশ্বাসী অন্যায়ৰ বিৰুদ্ধে মাত মতা যুৱক। উমৰক বিনা বিচাৰে আজি 4 বছৰে জেলত আবদ্ধ কৰি থোৱা হৈছে। উমৰ ভাগি পৰা নাই, কিন্তু ই বৰ্তমানৰ ভাৰত ৰাষ্ট্ৰ আৰু আমাৰ আইনী ব্যৱস্থাটোকহে উলংঘ কৰি দিছে। তেওঁলোকে কিমান দিন উমৰক জেলত আবদ্ধ কৰি থ'ব পাৰিব? আইনৰ শাসনত বিশ্বাসী সকলো লোকেই বিনা বিচাৰে উমৰ খালিদক জেলত আবদ্ধ কৰি থোৱাৰ বিৰোধিতা কৰিব লাগে। উমৰ খালিদৰ মুক্তি বিচাৰিব লাগে। এই অন্যায়ৰ চাৰিওফালে প্ৰতিবাদ হ'ব লাগে। ধন্যবাদ।